আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলর সংখ্যাবোৰ বিস্তার কৰি দেখুওৱা। ইয়াতে দুটা সংখ্যা লিখা আছে। এতিয়া আমি কি কৰিম? সংখ্যা দুটা বিস্তার কৰি দেখুওৱা। বিস্তার বুলিলে কি বুজা? সংখ্যা এটাত থকা তাৰ আটাইবোৰ অংকক স্থানীয় মানৰ যোগফলত যদি আমি প্ৰকাশ কৰোঁ, তাক কি বুলি কোৱা হ'ব? বিস্তার কৰা বুলি কোৱা হয়। বিস্তার কেই ধৰণৰ আছিল? দুই ধৰণৰ। এটা কি হয়? চুমুকৈ, আনটো কি আছিল? বহলাই। এতিয়া চুমুকৈ বিস্তার বুলিলে কি বুজা? অংকবিলাক যদি আমি কি কৰোঁ, মুখ্য মানৰ লগত স্থানটো যদি মনে মনে গুণ কৰি যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি কি হ'ব? চুমুকৈ বিস্তার কৰা বুলি কোৱা হয়। আৰু যদি আমি কি কৰোঁ, গুণখিনি দেখুৱাই যোগফলত প্ৰকাশ কৰোঁ, তাক কি বুলি কোৱা হয়? বহলাই বিস্তার কৰি বুলি কোৱা হয়। চোৱা কেনেকৈ কৰিব লাগে আমি চাওঁ হা। এই সংখ্যাটো প্ৰথমতে আমি ইয়াতে তুলি লৈছোঁ। এতিয়া আমি এইটো কি কৰিম? বিস্তাৰ কৰি দেখুৱাম। চোৱা, বিস্তাৰ কৰাৰ কাৰণে আমাক কি কৰিব লাগে? যিকেইটা অংক দিয়া থাকিব, এইটো এটা কি হয়? সংখ্যা হয়। ইয়াতে কিমানটা অংক আছে? 1 2 3 4 5 6 ছয়টা অংক আছে। সেইকাৰণে এইটো এটা কি হ'ব? 6টা অংক বিশিষ্ট সংখ্যা। এতিয়া আমাক কি কৰিব লাগে? এই 6টা অংকক আমাক কি কৰিব লাগে? মুখ্য মানৰ লগত কি কৰিম? গোটেইবিলাক অংকক আমি কি কৰিম? স্থানটো গুণ কৰি যোগফলত প্ৰকাশ কৰি দেখুৱাম। যাক কি বুলি কোৱা হ'ব? বিস্তাৰ কৰি বা বহলাই লিখা বুলি কোৱা হ'ব হা। চোৱা, প্ৰথমতে আমি 2 লৈছোঁ। কেৱল 2ৰ মুখ্য মান বা নিজা মান কি আছিল? 2 আছিল। আৰু স্থান কিমান আছে? আমি কেনেকৈ গুণিম? একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কি স্থান? তাৰ স্থান বা জাগা বা ঠাই কিমান আছে? 1 লাখ। এতিয়া আমাক কি কৰিব লাগে? এই মুখ্য মানৰ সাথে আমাৰ স্থানটো গুণ কৰি গোটেইবিলাক অংকক আমি কি কৰিম? যোগফলত প্ৰকাশ কৰিব লাগে। এতিয়া সেইকাৰণে কি হৈছে? 2ৰ লগত এই যে 1 লাখ দি গুণ দিয়া হৈছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ। কি হয়? 1 লাখ। যিহেতু তাৰ স্থানটো কিমান আছে? 1 লাখ। সেইকাৰণে কি হৈছে? 1 লাখ দিয়ে গুণ দিয়া হৈছে হা। 2ৰ কাম শেষ হৈ গ'ল। এতিয়া আমাক কি কৰিব লাগে? যোগ দিব লাগে। তাৰপিছত কি আহিল? 6 আহিল। 6ৰ মুখ্য মান বা নিজা মান কি হ'ব? 6 হ'ব। আৰু স্থান কিমান আছে? আমি গুণি চাম। একক, দশক, শতক, হাজাৰ, অযুত। অযুত মানে কিমান হয়? 10,000। এতিয়া আমাক কি কৰিব লাগে? এই 6ৰ মুখ্য মান 6 আছিল আৰু স্থান কিমান হয় তাৰ? 6ৰ এই 10,000। 10,000 দিয়ে আমাক কি কৰিব লাগে? গুণ কৰিব লাগে। একক, দশক, শতক, হাজাৰ, অযুত। অযুত মানে কি হয়? 10,000। তাৰপিছত আমাক যোগ দিব লাগে। এতিয়া কি আছিল? 5ৰ মুখ্য মান বা নিজা মান কিমান আছিল? 5 আছিল। 5ৰ মুখ্য মান বা নিজা মান কিমান আছিল? 5 আছিল। এই যে 5 লিখা হৈছে আৰু তাৰ স্থান কিমান আছে আমি চাওঁ। একক, দশক, শতক, হাজাৰ। 5ৰ স্থান কিমান আছে? হাজাৰ আছে। সেইকাৰণে কি হৈছে? 1000 দিয়ে গুণ দিয়া হৈছে। তাৰপিছত কি কৰিব? যোগ দিব লাগে। আৰু 8ৰ মুখ্য মান বা নিজা মান কিমান আছিল? 8 আছিল। 8 দিয়া হৈছে আৰু তাৰ স্থান কিমান আছে? একক, দশক, শতক। সেইকাৰণে আমাক কি কৰিব লাগে? 100 দি গুণ দিব লাগে হা। শতক মানে কি হয়? 100। 100 দি গুণ দিয়া হৈছে। তাৰপিছত যোগ দিব লাগে। কেৱল 7ৰ মুখ্য মান বা নিজা মান কিমান আছিল? 7 আছিল আৰু তাৰ স্থান কিমান আছে? দশক হয়। একক, দশক। সেইকাৰণে কেৱল দশক মানে কি হয়? 10 দি গুণ দিব লাগে। গুণ দিয়াৰ পিছত আমাক কি কৰিব লাগে? যোগ দিব লাগে। যোগ দিয়া হ'ল। আৰু 3ৰ মুখ্য মান কিমান আছিল? 3 আৰু তাৰ স্থান কিমান হয়? একক। সেইকাৰণে কি একক মানে কি হয়? 1 দি গুণ দিব লাগে হা। সেইকাৰণে কি হৈছে? এই যে 1 দি গুণ দিয়া হৈছে। এইটোক বুলি কি হ'ব? বহলাই বিস্তাৰ কৰা বুলি কোৱা হয়। যিহেতু আমি কি কৰিছোঁ? মুখ্য মানৰ লগত স্থানটো আমি কি কৰিছোঁ? পূৰণ কৰি দেখুৱাই তুলিছোঁ। সেইকাৰণে কি বুলি কোৱা হ'ব? এইটো বহলাই বিস্তাৰ কৰা বুলি কোৱা হয়। এতিয়া বহলাই বিস্তাৰ কৰাৰ পৰা আমি চমুকৈ কেনেকৈ কৰিম? আমি কি কৰিব লাগে? পূৰণবিলাক কৰি যোগফলত প্ৰকাশ কৰি দিব লাগে। যিহেতু এইখিনি আমাৰ কি আছে? পূৰণত আছে নহয়। যিকোনো সংখ্যা আমি পূৰণ কৰোঁতে কি কৰিব লাগে? সোঁফালে যদি শূন্য থাকে নহয়, শূন্যবিলাক বাদ দি থ'ব লাগে। বাদ দি প্ৰথমতে আমাক কি কৰিব লাগে? গোটা সংখ্যা গুণ কৰিব লাগে। গোটা সংখ্যা গুণ কৰাৰ পিছত সেই গুণ যিকেইটা শূন্য আমি বাদ দি থৈছোঁ, সেই শূন্যকেইটা বহুৱাই দিলেই হয়। কি হ'ব? গোটা সংখ্যা কি আছে? ইয়াতে 1 আৰু এইফালে কি আছে? 2 আছে। 2 1 গুণ এই 2 দিয়া হৈছে। আৰু আমি কেইটা শূন্য বাদ দি থৈছোঁ? 1 2 3 4 5। এই 5টা শূন্য আমাক কি কৰিব লাগে? এতিয়া 2ৰ পিছত বহুৱাই দিব লাগে। 1 2 3 4 5। এই 5টা শূন্য বহুৱাই দিয়া হ'ল। যোগ দিব লাগে। কি হ'ব? 6 1 গুণ 6। কেইটা শূন্য আছে? 1 2 3 4। এই যে 4টা শূন্য বহুৱাই দিয়া হৈছে।
এটা কিমানটা আছে 3টা আছে নহয় আৰু এটা শূন্য যোগ দিয়া হল দেখিব 5 1 গুণ 5 ওফালে কেইটা শূন্য আছে 3টা শূন্য বহাই দিয়া হল যোগ যোগ 8 1 গুণ 8 ওফালে কেইটা শূন্য আছে 2টা এই শূন্য দুটো বহাই দিয়া হল যোগ আছিল যোগ দিয়া হল তেও 7 1 গুণ 8 কেইটা শূন্য আছিল এটা এইকাৰণে এটা শূন্য বহাই দিয়া হল 3 1 গুণ 3 হৈ গ'ল এইখিনি এনেকৈ কৰিব লাগে তাৰপিছত কি আছিল বিনামূল্য চোৱা আমি সংখ্যাটো তুলি লৈছো এটা আমাক কি কৰিব এইখিনিও আমাক বিস্তাৰ কৰিব লাগে 6 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 6 আছিল আৰু তাৰ স্থানটো কিমান আছে আমি চাও হা একক দশক শতক হাজাৰ উজুত লাখ নিযুত কোটি 1 কোটি 6 ৰ মুখ্য মান বা নিজা মান 6 আছিল আৰু তাৰ স্থান বা জাগা বা ঠাই কিমান আছে 1 কোটি সেইকাৰণে কি হ'ব তাৰ লগত এই 1 কোটি দিয়ে গুণ দিয়া হৈছে গুণ দিয়াৰ পিছত আমাক কি কৰিব লাগে যেহেতু এইটো মুখ্য মান আৰু স্থান গুণ কৰা হৈছে সেইকাৰণে যোগ দিব লাগে মাজত হা যোগ দিয়া হল কেছে 9 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 9 আছিল 9 দিয়া হল আৰু তাৰ স্থান কিমান আছে একক দশক শতক হাজাৰ উজুত লাখ নিযুত মানে কি হয় 10 লাখ সেইকাৰণে কি হ'ব এই 10 লাখ দিয়ে গুণ দিয়া হৈছে একক দশক শতক হাজাৰ উজুত লাখ নিযুত মানে কি হয় 10 লাখ দিয়ে গুণ দিয়া হৈছে যোগ দিব লাগে যোগ দিয়া হল আউটৰ মুখ্য মান বা নিজা মান কিমান আছিল 8 আছিল আৰু তাৰ স্থান কিমান আছে একক দশক শতক হাজাৰ উজুত লাখ 1 লাখ আছে সেইখানে নিচে 1 লাখ দিয়ে গুণ দিয়া হৈছে একক দশক শতক হাজাৰ উজুত লাখ 1 লাখ দিয়ে গুণ দিয়া হৈছে যোগ দিব লাগে 5 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 5 আছিল আৰু তাৰ স্থান কিমান আছে একক দশক শতক হাজাৰ উজুত মানে কিমান হয় 10000 সেইকাৰণে কি হয় যে 10000 দিয়ে গুণ দিয়া হৈছে হা একক দশক শতক হাজাৰ উজুত 10000 দিয়ে গুণ দিয়া হৈছে মাজত যোগ দিব লাগে 6 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 6 আছিল এই 6 দিয়া হৈছে আৰু তাৰ স্থান কিমান আছে একক দশক শতক হাজাৰ এই যে হাজাৰ আছে সেইকাৰণে কি হৈছে 1000 দিয়ে গুণ দিয়া হৈছে একক দশক শতক হাজাৰ মাজত যোগ দিয়া হৈছে 0 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 0 আছিল আৰু পূৰণ দিব লাগে মাজত আৰু তাৰ স্থান কিমান আছে একক দশক শতক মানে কি হয় 100 দিয়ে গুণ দিয়া হৈছে যোগ দিয়া হল 2 ৰ মুখ্য মান বা নিজা মান কিমান আছিল 2 আছিল আৰু তাৰ স্থান কিমান আছে একক দশক সেইকাৰণে কি হৈছে 10 দিয়ে গুণ দিয়া হৈছে যোগ দিব লাগে যোগ দিছো একৰ মুখ্য মান বা নিজা মান কিমান আছিল 1 আছিল আৰু তাৰ কি হ'ব স্থান কিমান আছে একক এতিয়া কি কৰিব লাগে একক মানে কি হয় 1 হয় সেইকাৰণে কি হৈছে 1 দিয়ে গুণ দিয়া হৈছে এটা আমি কি কৰিম এনেকৈ বহলাই বিস্তাৰ কৰা হল বহলাইৰ পৰা আমি চমুকৈ কৰিম যেহেতু কি আছে এফালে গোটেইবিলাক সোঁফালেই শূন্য হয় সেইকাৰণে আমি কি গোটেইবিলাক শূন্য বাদ দি থলো বাদ দি আমি প্ৰথমে কি কৰিম গোটা সংখ্যা গুণ কৰিম 6 1 গুণ 6 কেইটা শূন্য আছিল 1 2 3 4 5 6 7 1 2 3 4 5 6 7 সেইকাৰণে 7টা শূন্য বহাই দিয়া হৈছে যোগ আছিল যোগ দিব লাগে 9 1 গুণ 9 ওপৰলে কেইটা শূন্য আছিল 1 2 3 4 5 6 1 2 3 4 5 6 7টা শূন্য বহুৱাই দিয়া হৈছে মাজত যোগ আছিল যোগ দিব লাগে 8 1 গুণ 8 ওপৰলে কেইটা শূন্য আছে 5টা সেইকাৰণে ইয়াতে 5টা শূন্য বহুৱাই দিয়া হৈছে 1 2 3 4 5 তারপরে কি যোগ আছিল যোগ দিয়া হল 5 1 গুণ 5 ওপৰলে কেইটা শূন্য আছে 1 2 3 4 1 2 3 4 চাৰিটা শূন্য দিয়া হল দেখিব 6 1 গুণ 6 ওপৰলে কেইটা শূন্য আছিল 1 2 3 সেইকাৰণে কি 3টা শূন্য বহুৱাই দিয়া হৈছে 1 2 3 যোগ আছিল যোগ দিব লাগে এটা কি আছে শূন্য আৰু এফালে কি আছে 100 শূন্যৰ লগত যিকোনো সংখ্যা গুণ কৰিলে সদায় কি হ'ব শূন্য হয় বা যিকোনো সংখ্যাৰ লগত শূন্য গুণ কৰিলে কি হ'ব শূন্য হয় সেইকাৰণে কি হ'ব ইয়াতে শূন্য হৈ যাব হা শূন্য দি হল যোগ হয় যোগ দিয়া হৈছে 2 1 গুণ 2 ওপৰলে কেইটা শূন্য আছিল এটা শূন্যটো বহুৱাই দিয়া হৈছে তাৰপিছত কি আছিল 1 1 গুণ 1 সো আমাক এনেদৰে কি আছে বিস্তাৰ কৰিব লাগে চমুকৈ আৰু বহলাই